নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ BSc মেডিকেল টেকন'লজি কৰ্চৰ কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো এই ভিডিঅ'টোত ইয়াৰে কাউন্সিলিঙৰ ডেট, কাউন্সিলিঙৰ টাইম, কাউন্সিলিঙৰ প্লেচ, তাৰপিছত কাউন্সিলিঙত কিমান ৰেংকলৈকে মাতিছে, তো ক'ত কিমান ছিট খালী আছে আৰু কিমান ৰেংকলৈকে মাতিছে, সেই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এই নটিচখন ক'ত দিছে সেইটো জনাম। তো আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তো নটিফিকেশ্যনবিলাক ইয়াতে দিয়ে। তো এতিয়ালৈকে BSc মেডিকেল টেকন'লজি কৰ্চৰ কাউন্সিলিঙৰ নটিচ নাই দিয়া। তো বহুতে ক'ব পাৰে যে এইটো মিছা বা তেনেকুৱা বুলি ভাবিব পাৰে। তো এইটো কাউন্সিলিঙৰ নটিচটো সঁচা হয়। তো কাউন্সিলিঙৰ নটিচটো আপোনালোকক দেখাই আছোঁ। এইখন হৈছে SSUHSৰ BSc মেডিকেল টেকন'লজি কৰ্চৰ কাউন্সিলিঙৰ নটিচ। তো এতিয়া ভিডিঅ'টো বনাই থাকোঁতে SSUHSৰ ৱেবছাইটত এই নটিচখন প্ৰকাশ নাই কৰা, কিন্তু আপোনালোকে কিছুমান নিউজ পেপাৰ চাব পাৰে। তো 14 ছেপ্টেম্বৰ তাৰিখৰ নিউজ পেপাৰত ইয়াৰ নটিচখন প্ৰকাশ কৰিছে। তো এই যিটো চ'ৰ্চ আছে, এই চ'ৰ্চটো হ'ল অসমীয়া প্ৰতিদিন নিউজ পেপাৰ কাকত। তো আপোনালোকে অসমীয়া প্ৰতিদিন যদি পেপাৰখন ৰাখে, নিউজ পেপাৰখন, তেতিয়াহ'লে তাত চেক কৰি চাব পাৰে। তো তাৰ শেষৰ ফালে ইয়াৰে নটিচখন দিয়া আছে। তো আপোনালোকে আছাম ট্ৰিবিউনতো পাব পাৰে, কিন্তু মই এইখন পাইছোঁ অসমীয়া প্ৰতিদিন। বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এইটো আপোনালোকক ক্লিয়াৰ কৰি থৈ দিলোঁ। তো এই নটিচখন ৱেবছাইটতো প্ৰকাশ কৰিব, হয়তো ৱেবছাইটত প্ৰকাশ কৰোঁতে অলপমান লেট হ'ব পাৰে। তো এতিয়া নটিচখনৰ বিষয়ে চাই লওঁ। তো এইখন এডুকেশ্যনেল নটিচ হয়। কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু BSc মেডিকেল টেকন'লজি কোৰ্চ in the medical colleges of Assam for the season 2024-25 under SSUHS. তো SSUHSৰ আণ্ডাৰত থকা গভৰ্ণমেণ্ট BSc মেডিকেল টেকন'লজি কৰ্চৰ কাউন্সিলিঙৰ কাৰণে এইখন নটিচ হয়। তো ইয়াতে 4খন গভৰ্ণমেণ্ট BSc মেডিকেল টেকন'লজি কৰ্চৰ কলেজ আছে। তো গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীত অৱস্থিত, আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত অৱস্থিত, তাৰপিছত শিলচৰ মেডিকেল কলেজ শিলচৰত অৱস্থিত আৰু যোৰহাট মেডিকেল কলেজ যোৰহাটত অৱস্থিত। তো ইয়াৰে কাউন্সিলিঙৰ ডেটটো হৈছে 20 আৰু 21 ছেপ্টেম্বৰ, মানে 20 আৰু 21 ছেপ্টেম্বৰ তাৰিখ 2024ত ইয়াৰে ৰাতিপুৱা 10টা বজাৰ পৰা কাউন্সিলিংটো ষ্টাৰ্ট হ'ব। আৰু কাউন্সিলিংটো ক'ত হ'ব? কাউন্সিলিং এট দ্য কনফাৰেন্স হল অফ SSUHS। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এটা কনফাৰেন্স হল আছে, তো তাত হ'ব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিটো GMC হস্পিটেলখনৰ ওপৰত থকা পাহাৰখন, নৰকাসুৰ পাহাৰখনত অৱস্থিত। তো GMC কলেজখন আৰু SSUHS একেটাই হয়। ইয়াতে এতিয়া কেণ্ডিডেটবিলাকৰ কাউন্সিলিঙৰ শিডিউল দিয়া আছে। তো ইয়াতে অল দিব্যাংগ কেণ্ডিডেট, তো দিব্যাংগ কেণ্ডিডেটৰ কাউন্সিলিংটো 20/9/2024। তো ইয়াতে 20 ছেপ্টেম্বৰ তাৰিখে হ'ব। আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ইয়াতে 199 ৰেংকলৈকে আছে, সেইটোও 20 ছেপ্টেম্বৰ তাৰিখে। আৰু EWS কেণ্ডিডেটৰ কাৰণে ৰেংক 1ৰ পৰা 261 ৰেংকলৈকে 20 ছেপ্টেম্বৰ তাৰিখে আছে। তো 20 ছেপ্টেম্বৰ তাৰিখে 3টা কেটেগৰী মাতিছে, এটা ফিজিকেল হেণ্ডিকেপ, এটা হৈছে আনৰিজাৰ্ভ আৰু এটা EWS। তো এইখিনি কেণ্ডিডেট যাব লাগিব 20 ছেপ্টেম্বৰ তাৰিখে। নেক্সট 21 ছেপ্টেম্বৰ তাৰিখে OBCৰ মাতিছে, OBCৰ ৰেংকটো 751 ৰেংকলৈকে মাতিছে। তো অন্যবেলিৰ তুলনাত এইবাৰ ইয়াৰে ৰেংকটো বেছিকৈ মাতিছে। তো নেক্সট মানে SC কেটেগৰীৰ 942 ৰেংকলৈকে মাতিছে 21 ছেপ্টেম্বৰ তাৰিখ। তাৰপিছত ST প্লেনৰ কাৰণে 1054 ৰেংকলৈকে মাতিছে 21 ছেপ্টেম্বৰ তাৰিখে। আৰু লাষ্ট 21 ছেপ্টেম্বৰ তাৰিখে ST হিলছৰ কাৰণে 987 ৰেংকলৈকে মাতিছে। তো ইয়াৰে চিট কেপাচিটিবিলাক ৰেংক ৱাইজ দিয়া হ'ব। বাকী ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে পেৰামেডিকেলৰ DMLT আৰু BMLT, তাৰপিছত D ফাৰ্ম, GNM নাৰ্ছিং কৰ্চত এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে নেপেজ গ্ৰুপ অফ ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰে। যদি আপোনালোকে অসম ফিচাৰৰ থ্ৰু দি, তো নাম্বাৰ ডিছপ্লেত নম্বৰ দিয়া আছে, এইটো নাম্বাৰৰ থ্ৰু দি যদি এডমিশ্যন লয়, তেনেহ'লে আপোনালোকক এটা ডিছকাউণ্ট দিয়া হ'ব। তো ফি ষ্ট্ৰাকচাৰবিলাক দিয়া হ'ব। ফি ষ্ট্ৰাকচাৰৰ লগতে আপোনালোকে এডমিশ্যন ল'ব যাওঁতে এডমিশ্যন ফিজৰ পৰা ডিছকাউণ্ট দিয়া হ'ব। তো ইয়াৰে B ফাৰ্মৰ ক্লাছবিলাক, তো
21 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। তো আপোনালোকে অতি সোনকালে কণ্টেক্ট কৰক। তো নেক্সট কাউন্সিলিঙত কি ডকুমেণ্ট লাগিব? তো ইয়াতে অৰিজিনেল ডকুমেণ্ট লাগিব এলং উইথ ওৱান ছেট অফ এটেষ্ট ফটোকপি এট দ্য টাইম অফ কাউন্সিলিং। তো ইয়াতে অৰিজিনেলখিনি লাগিব আৰু ফটোকপিজ মানে চিগনেচাৰ থকা জেৰক্স লাগিব। ইয়াতে এক কপি চিগনেচাৰ থকা জেৰক্স লাগে বুলি দি আছে যদি আপোনালোকে মই সাজেষ্ট কৰিম 2-3 কপিমান লৈ যাব। তো ইয়াতে পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব। তাৰপিছত এজ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব। তো মেট্ৰিকৰ এডমিট কাৰ্ড ক'ভিড বেটছত দিয়া নাই, তো তেওঁলোকে হাই ছেকেণ্ডাৰী বা বেলেগ চাৰ্টিফিকেট নিব পাৰিব। তো ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে সেইখন লাগিব আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। নেক্সট PRCখন লাগিব আৰু ইয়াতে স্ক'ৰ কাৰ্ড অফ এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো ইয়াতে BSc মেডিকেল টেকন'লজি কৰ্চৰ এণ্ট্ৰেন্স এক্সামৰ ইয়াতে স্ক'ৰ কাৰ্ডখন লাগিব। আৰু ইয়াতে ডিপ্ল'মা কৰ্চৰ কাৰণে মেনশ্যন নাই, তো ডিপ্ল'মা কৰ্চৰ কাউন্সিলিঙৰ নটিচ নাই দিয়া, এইটো ডিগ্ৰী কৰ্চৰ কাউন্সিলিঙৰ নটিচে। তো ইয়াতে কি কৰ্চত কিমান চিট কেপাচিটি আছে সেইটো ইয়াতে দিয়া আছে। BSc ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজিত 10টা চিট আছে। তাৰপিছত BSc ইন ডায়েলিচিছ টেকন'লজিত আছে 10টা চিট। তাৰপিছত BSc ইন ট্ৰমা এণ্ড ইমাৰ্জেঞ্চিত আছে 30টা চিট। BSc ইন OT টেকন'লজি আছে 30টা চিট। BSc ইন এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰত আছে 30টা চিট। তো BSc ইন মেডিকেল লেবৰেটৰী টেকন'লজি আছে 60টা চিট। তো ইয়াতে মেডিকেল লেবৰেটৰীত বেছি চিট আছে। তো ব্লাড বেংকিং টেকন'লজিত আছে 20টা চিট। ICU টেকন'লজিত আছে 15টা চিট। ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকন'লজিত আছে 20টা চিট আৰু BPT বেচেলাৰ ইন ফিজিঅ'থেৰাপিত 30টা চিট আছে। তো ইয়াতে টোটেলটো 55 মান চিট আছে। তো নেক্সট চাওঁ আমি ইয়াতে কাউন্সিলিঙত ফিজো দিব লাগিব। তো ইয়াতে এটা নন ৰিফাণ্ডেবল কাউন্সিলিং ফিজ দিব লাগিব। তো এইটো কাউন্সিলিং ফিজটো আপোনালোকক ৰিটাৰ্ণ কৰি দিয়া নহয়, 750 ৰুপিজ এটা দিব লাগিব। তো ইয়াৰে কাউন্সিলিং ফিজটো কেনেকৈ পে' কৰিব সেইটো ইয়াতে দিয়া আছে। তো আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাৰপিছত তাত ওপৰৰ ফালে ফি কালেক্ট বুলি অপশ্যন এটা আছে, তাৰপিছত ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব। তাৰপিছত কাউন্সিলিং ফিজ বুলি আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত BSc মেডিকেল টেকন'লজি কৰ্চত চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ পে'মেণ্ট কৰাৰ পিছত অলপ সময় পিছত এখন ৰিচিপ্ট আহিব, সেই ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি তাত জমা দিব লাগিব। আৰু আপোনালোকে চিট পোৱাৰ পিছত ইয়াতে আপোনালোকে 18,000 টকা এটা পে'মেণ্ট কৰিব লাগিব। ইয়াৰে এডমিশ্যন ফিজ 18,000 টকা। তো চিলেক্ট নহ'লে এইটো পে'মেণ্ট কৰিব নালাগে, যদি আপোনালোকে চিট পাই তেনেহ'লে এইটো চিলেক্ট কৰিব লাগিব। তো এতিয়া চামাৰিটো কৈ দিওঁ, ইয়াৰে কাউন্সিলিংটো 20 আৰু 21 ছেপ্টেম্বৰ তাৰিখে SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ কনফাৰেন্সত হলত হ'ব। তো ইয়াৰে ডকুমেণ্টবিলাক আপোনালোকক অৰিজিনেল আৰু জেৰক্স চেল্ফ এটেষ্ট লাগিব। তো ইয়াতে কাউন্সিলিঙৰ ফিজ হৈছে 750 টকা, যিটো অনলাইনৰ থ্ৰুদি কৰিব লাগিব আৰু ইয়াৰ ৰিচিপ্টখন ডাউনলোড কৰিব লাগিব। তো আপোনালোকক ফিজ কেনেকৈ পে'মেণ্ট কৰে সেইটো এনেই থুলমূলভাৱে বুজাই দিওঁ। ইয়াতে ফিজ কালেক্ট ৱেবছাইটত, তাৰপিছত ইয়াতে ফি কালেক্টত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা আহি যাব। তো ইয়াতে আপোনালোকে ইয়াতে চিলেক্ট পে'মেণ্ট কেটেগৰীত ইয়াতে আপোনালোকে ষ্টুডেণ্টত ক্লিক কৰিব লাগিব। ইয়াতে কিহৰ কাৰণে আপোনালোকে ফিজ দিছে সেইটো দিব লাগিব। তো ইয়াতে কাউন্সিলিং ফিজ বুলি থাকিব, তো কাউন্সিলিং ফিজ ক্লিক কৰিব লাগিব। এতিয়ালৈকে এইটো অহা নাই, ইয়াতে তলৰ ফালে কাউন্সিলিং ফিজ বুলি আহিব। তো কাউন্সিলিঙৰ ফিজত ক্লিক কৰি আপোনালোকে ফিজটো পে'মেণ্ট কৰিব লাগিব। তো এনেকৈ ইয়াতে এইবিলাক ফিজ পে'মেণ্ট কৰিব লাগিব, ইয়াতে ডাইৰেক্ট অট'মেটিকলি ফিজটো হৈ যাব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যেতিয়া ইয়াৰে নতুন নটিচ বা বেলেগ কাউন্সিলিং বা ছেকেণ্ড কাউন্সিলিং ৰিগাৰ্ডিং নটিচ আহে বা পেৰামেডিকেলৰ নটিচ আহে আমাৰ চেনেলত জনাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউটত এডমিশ্যন ল'ব বিচাৰিলে অতি সোনকালে যোগাযোগ কৰক। তো অসম ফিচাৰৰ থ্ৰুদি নাম্বাৰটোত কণ্টেক্ট কৰি ল'লে ডিছকাউণ্ট দিয়া হ'ব। ধন্যবাদ।